আমি কালি এনেকুৱা এডোখৰ জেগাত গৈছোঁ নহয় মানে কি ক'ম সেইডোখৰ জেগালৈ যাবলৈ বহুত মানুহে হয়তো সাহস কৰিবও পৰা নাই আৰু বহুতে সেইটো গমো পোৱা নাই কাৰণ ইমান ভিতৰত সোমাই আছে পথাৰৰ মাজেদি আমি পানীয়ে পানীয়ে গৈ পিনি ডাইৰেক্ট এখন যেতিয়া নৈত নামিছোঁ আমাৰ বুকু নিজৰে একদম মানে চিৰিংকৈ গৈছে মানে কেনেকুৱা পৰা পৰিস্থিতিত আমি কালি গৈছিলোঁ আপোনালোকক ক'বলৈ আমাৰ মানে একো ভাষা নাই বুলি ক'ব পাৰি আৰু এওঁলোকক সুধিছোঁ কিমান কেইঘৰ মানুহ আছে তাতে মানে আছে 32 ঘৰমান মানুহ আছে বুলি ক'লে কিন্তু আমি মানে কি হৈছে জানানে আমি গম পোৱা নাছিলোঁ ন আমি তাত কেনেকুৱা কি হয় আমি গম নোপোৱাকৈ যিখিনি মানুহৰ কাৰণে নিছিলোঁ অলৰেডি আমাৰ বহুতখিনি বস্তু শেষো হৈ গৈছিলে আৰু যেতিয়া আমি গম পালোঁ যে এনেকুৱা এনেকুৱা জেগা আছে আৰু ভাবিলোঁ যিখিনি আছে আমি সেইখিনি তেওঁলোকক দি আহোঁ আৰু তেওঁলোকৰ ওচৰত গৈ এবাৰ খবৰ খাতি লৈ আহোঁ কেনেকুৱা এটা পৰিস্থিতিত তেওঁলোক আছে এবাৰ চাই আহোঁ বুলি গ'লোঁ আৰু সঁচাকৈ বহুত এটা দুখ লগা জনক মানে ঘটনা এইটো ইমান এটা মানে পৰিস্থিতি বেয়া তেওঁলোকৰ ঘৰৰ ভিতৰত পানী তাৰপিছত তেওঁলোকে ৰাস্তা বুলিবলৈ নাইকিয়াই হৈ থাকিলে পথাৰৰ মাজে মাজে পথাৰৰ মাজে মাজে যিটো ৰাস্তা আছিলে সেইটো গোটেই পানীৰে ভৰ্তি হৈ গ'ল এতিয়া তেওঁলোকে নদী আৰু পানী একো চিনচাপ নাই মাজতে থাকিবলগীয়া হৈ গৈছে আমি যিমানখিনি পাৰোঁ নিজাববীয়াকৈ সামৰ্থ্য অনুযায়ী অকণমান তেওঁলোকৰ কাৰণে আমি সহায়ৰ হাত আগবঢ়াইছোঁ আপোনালোকেও যদি বিচাৰিছে কোনোবাই তেওঁলোকক অলপ সহায় কৰিবলৈ তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব ইয়াতে মই QR দি দিছোঁ আপোনালোকে যেনেকৈ যোনে পাৰে অকণমান যদি আপোনালোকে আমাক সহায় হাত আগবঢ়ায় তেতিয়াহ'লে আমি এনেকুৱা কিছুমান জেগা য'ত মানুহে হয়তো গমেই পোৱা নাই এনেকুৱা পৰিস্থিতি হৈছে তেনেকুৱা জেগাত গৈ আমি তেওঁলোকক অকণমান সহায় কৰিবলৈ সক্ষম হ'ম